আমাৰ ছোৱালী খুৱাইছে পাস্তা খাই বোলে তাকে এতিয়া গাখীৰত বনাই দিওঁ যিহেতু তাৰে খাব সেইকাৰণে এটা দুটাই খাওঁ বুলি কৈছে নাজানো আৰু বনাই দিয়াটো বনাই দিছোঁ আজি বোলো অলপ বেলেগকৈ দিওঁ খাওঁ আৰু এইবোৰ সদায় বইল কৰা টাইমত অকণমান ৰিফাইন দি দিব লাগে জানে যাতে ইটোৱে সিটোৱে লাগি নাযায় এতিয়া মই এইখিনি প্লেটত থৈ সৰু সৰুকৈ কাটি লওঁ মই সৰু সৰুকৈ কাটিলোঁ ইমানো সৰু কৰিব পৰা নাই দেই এতিয়া ইয়াত ঘি দি দিছোঁ গাখীৰ দি দিলোঁ এতিয়া চেনি দিম এইখিনি সিজিবলৈ দিম ভালকৈ এইটো কাম চা ৰুমটো মানে ইমানেই ঠাণ্ডা এচি লগাই থৈছে যে বা বাহিৰখন এনেকুৱাই জুই আৰু এই গৰমত যে ৰেচিপিবোৰ বনাই বনাই ভিডিঅ' কৰি দিয়া টাইমতহে আৰু এনেকৈ হাঁহি মানে বনোৱা হয় তাৰপিছত এই চালা এইবোৰ ভিডিঅ' কৰোঁতে মানে অৱস্থা আৰু বস্তু এটা সেনেকুৱা টাইমত নাপালে বিচাৰি কেনেকুৱা মাথা গৰম হয় নহয় মানে সদায় আমাৰ মানে ভিডিঅ'বোৰ সদায় এনেকুৱা ৰূপটোৱে দেখাব হয় নহয় দেখুৱাওঁ খংখিনিটো নেদেখুৱা এদিন দেখুৱাব লাগিব দেই কি কৰোঁ কি নকৰোঁ এয়া বনাই আনিছোঁ বোলে টিভি চাই শুকাই গ'ল নহয় শুকাই গ'ল দি দিছোঁ বহা যেনে তেনে বান্ধি দিছোঁ আৰু গোটেই চুলি তিতি সেই ঘাম ইমানবোৰ মানুহৰ মাজত আছোঁ ন ইমানবোৰ মানুহৰ মাজত থাকিও কেতিয়াবা কিয় অকলশৰীয়া লাগে কওকচোন বাৰু মানে প্ৰত্যেক মানুহৰে জীৱনত কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট কথা কিছুমান থাকে ধৰক ইম্পৰ্টেণ্টেই হওক সাধাৰণেই হওক কাৰোবাৰ আগত প্ৰকাশ কৰিব মন যায় ন কিন্তু সেই প্ৰকাশ কৰিব পৰা মানুহেই আমি আমাৰ জীৱনত নাপাওঁ ইমান মানুহৰ মাজত থাকিও বহুত বেছি অকলশৰীয়া লাগে তেতিয়াই কিন্তু বহুত বেছি দুখ লাগে এতিয়া এনেকুৱা হৈছে বিয়াৰ আগতে ভাবোঁ লাইফ পাৰ্টনাৰ এজন এনেকুৱা পোৱা হ'লে চব কথা শ্বেয়াৰ কৰিব পাৰি চব কথাই শ্বেয়াৰ কৰোঁ তথাপি কিছুমান কথা শ্বেয়াৰ কৰিব নোৱাৰি বিশেষকৈ আপুনি আপোনাৰ নিজৰ ঘৰখনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰে এইখন ঘৰৰ কথা নিজৰ ঘৰখনতো প্ৰত্যেকটো কথাই শ্বেয়াৰ কৰিব নোৱাৰে সকলো মানুহৰ ঘৰতে সুখ দুখ আছেই হয়নে সুখবোৰ ক'ব পাৰিলেও দুখবোৰ আপুনি ক'ব নোৱাৰে তাৰ মাজতো কিছুমান এনেকুৱা কথা কিছুমান থাকি যায় কিছুমান কথা থাকিলে মানে অন্তৰত মানে খকা খুন্দা লাগি থাকে ন কাক কওঁ কাৰোবাক ক'ব পৰা হ'লে মনটোকে মুকলি লাগিলেহেঁতেন কিন্তু সি মনটোকে মুকলি হ'ব নোৱাৰে মানুহ ঢেৰ আছে মানুহ সোঁফালে বাওঁফালে আগে পিছে চব মানুহ কিন্তু তথাপিও অন্তৰ খুলি কথা ক'ব পৰা মানুহ নাই ন তেতিয়াই বহুত বেছি দুখ লাগে মই কৈছিলোঁ প্ৰথমতে দেই মানুহক অন্তৰ খুলিয়ে কথা কৈছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ কিবা এটা কওঁ কিবা এটা ওলায় সেইকাৰণে কথাবোৰ হজম কৰিবলৈ শিকিছোঁ তথাপিও কেতিয়াবা মন যায়ো কাৰোবাৰ লগত সুখটো অকণমান শ্বেয়াৰ কৰোঁ গতে নাই তেতিয়াই বহুত বেছি অকলশৰীয়া লাগি যায় এতিয়া কিছুমান কথা এনেকৈ ধৰক মাৰ লগতো পাতিব নোৱাৰি কিন্তু মাৰো বয়স হৈছে মাৰ লগত পতাৰ লগে লগে কিবা হৈছে নি বাৰু এনেই কিছুমান কথা পাতিব মন যায় ন আমি যে কেতিয়াবা বস্তু এটা নাপাম বুলি বৰ চিন্তা হয় ন এইটো ভাল লগা বস্তুটো যদি কোনোবাই চাই থাকে লৈ ল'ব নি এতিয়া এটা কথা জানেনে দানে দানে পৰ লিখা হে খানে বালা কা নাম যদি আপোনাৰ ভাগ্যত আছে তেনেহ'লে আপুনি পাবই গম পাইছেনে হ'ব লগা বিয়াও মণ্ডপৰ পৰা উঠি ভাগি যায় আমাৰ বিশেষকৈ কওঁ আমি মাইকী মানুহবোৰে ধুনীয়া ধুনীয়া বস্তু পিন্ধি ভাল পাওঁ কাপোৰ পিন্ধি ভাল পাওঁ অলংকাৰ পিন্ধি ভাল পাওঁ অলংকাৰ এটা কিনি আনি থ'লেই জানো আমি পিন্ধিবলৈ পাম যদি আমাৰ ভাগ্যত নাই আমি পিন্ধিবলৈ নাপাওঁ গম পাইছেনে সেই তেনেকুৱাই কথা চবৰে
চব নিব পাৰিব আপোনাৰ পৰা কাঢ়ি, কিন্তু আপোনাৰ ভাগ্যখন কাঢ়ি ল'ব নোৱাৰে, আৰু আপোনাৰ ভাগ্যত থকা বস্তুটো কেতিয়াও কাঢ়ি ল'ব নোৱাৰে। কোনোবাই যে কয় মই চাই দিয়াৰ কাৰণেহে তুমি ল'ৰাটো পালা, তেওঁ চাই দিয়াৰ কাৰণে নহয়, ভাগ্যত আছিলে কাৰণে তেওঁৰ দ্বাৰা কামটো হৈ গ'ল, যেনিবা নামটো তেওঁ লৈ লয়। ভাগ্যত যিটো আছে আপুনি পাবই। মোৰ আজিকালি জীৱনটো কোনো মানে এনেকুৱা নাই, মানে কি জীয়াব লাগে জীয়াই আছোঁ, খাব লাগে খাই আছোঁ, যিখিনি কৰিব লাগে কৰি আছোঁ, গম পাইছেনে? মুঠতে এনেকুৱা হৈ গৈছে, দেখি দেখি এইবোৰ দেখি 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 মানে মনটোত মানে কিবা এটা হৈ গৈছে, মানে এই ধৰক এতিয়া আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। সঁচাকৈ ন, থকা দিনকেইটাত থাকিলেও মানে শান্তি নাই, নাথাকিলেও শান্তি নাই। ল'ৰা ছোৱালীৰ চিন্তা যে মৰিছে, মোৰ ইমান বেয়া লাগিছে। মানুহগৰাকী ডক্তৰ হয়, চব চাকৰি এৰি লণ্ডনত ছেটেল হ'ম বুলি কৈছিলে। ভগৱান, মোৰ ল'ৰা ছোৱালীকেইটা মুখকেইখন মনলৈ আহিলে ইমান বেয়া লাগিছে নহয়। আৰু এগৰাকী বোলে ফ্লাইট মিছ হ'ল, তেওঁ যাব নাপালে। তেওঁ আচলতে বাচিবলৈ আছিলে যে, সেইটো কাৰণে। ইফালে হোষ্টেলৰ ডক্তৰখিনি হোষ্টেলতে আছিলে, ক'তনো তাহাঁতি ৰাস্তালৈ ওলাই গৈছিলে হয়। প্লেনখন গৈ তাতে খুন্দা মাৰি দিলে। মুখৰ আগত লৈ থকা ভাতকেইটাও খাব নাপালে চব। সেইটোৱে লিখা থাকিব লাগিব, প্ৰতিটো বস্তুতে আপোনাৰ নাম লিখা থাকিব লাগিব। ইমান গৰম, তথাপিও উপায় নাই। মানুহজনৰ লগৰ এজনৰ বিয়া নহয় পৰহিলৈ, মানে বিয়া 12 তাৰিখে হৈ গ'ল, ৰিচেপশ্যন আপোনাৰ 15 তাৰিখে আছে বঙাইগাঁৱত। এতিয়া আমি অহা কাইলৈ যাম, সেইটো কাৰণে গিফ্ট কিনিবলৈ যাওঁ। বস্তুবোৰ এইফালে মই কি কি পিন্ধি যাম। এটা কথা কি জানে, বিয়া বুলি পাটৰ কাপোৰ এযোৰ কিনিব পাৰি জানো কওকচোন? ভাল পাটৰ কাপোৰ এযোৰ আপোনাৰ মিনিমাম 10,000ৰ পৰা ষ্টাৰ্ট হয় ন। মই নোৱাৰোঁ দেই, সঁচা কথা ক'বলৈ গ'লে। মই এইবোৰ চেলোৱাৰ লৈ লৈছোঁ, কাইলৈ ৰাতিলৈ পাৰ্টি আছে। আৰু এইযোৰ পাটৰ কাপোৰ দেই, পিংক কালাৰ, এইযোৰ দুবাৰমানহে পিন্ধিছোঁ, সেইকাৰণে সেয়া লৈ লৈছোঁ। এইটো বেগ উলিয়াইছোঁ। আৰু এইফালে মোৰ চেণ্ডেল কোনকেইজনীও নিম। আৰু মই মানে পেঞ্চিল হিল পিন্ধি ভাল পাওঁ, দেখাই দিছোঁ দেই। চব মই সদায় ওখবোৰ পিন্ধি ভাল পাওঁ। আগতে যে মই ফ্লেট চেণ্ডেল কিনিবলৈ যাওঁ, কিন্তু মই সদায় পেঞ্চিল হিলে উঠাই লৈ আনো, পিন্ধি পিন্ধি অভ্যাস। আৰু কি জানে, হিল পিন্ধি থাকিলে মানুহজনী ৱেইটটো বাঢ়িব নোৱাৰে, কিয়জানে খোজটো স্পীডত কাঢ়িব লাগে নহয়। আগতে মই সেইকাৰণে মোৰ কেতিয়াও মানে চৰ্বি বোলা বস্তুটো হ'ব নোৱাৰিছিলে। আৰু এতিয়া মই মানে পেঞ্চিল হিলবোৰ পিন্ধিব নোৱাৰোঁ, কিয়নো মোৰ বডিটোৰ ভাৰটো হৈ গৈছে যে, মানে পিন্ধিলেই বিষ হয়। এইফালে ছোৱালীক উলিয়াই দিলোঁ, মানুহজনে গা ধুবলৈ গৈছে। চুলিখিনি এনেকৈ বান্ধি দিছোঁ জানেনে, নহ'লে নিদিয়ে যে, একদম ঘামি শেষ হৈ যায়। আৰু এটা কথা, যিমানে যি নহওক, মোক মানুহজনে সুধিছে দেই এতিয়া, তুমি একো নকৰা নেকি থ্ৰেডিং, ফেচিয়েল চেচিয়েল নকৰা নেকি? কিন্তু সিমানখিনি যে খবৰ ৰাখে। খং উঠিলেও যুদ্ধ লাগোঁ, কিন্তু কালিও তৰ্কাতৰ্কি লাগিছোঁ। সেইকাৰণে কৈছোঁ মই, এটা কথা কি জানে, আমাৰ মাইকী মানুহবোৰৰ বিয়া হোৱাৰ পিছত মানুহজনেই মেইন। আৰু তেওঁৰ লগত যদি কিবা এটা তৰ্কাতৰ্কি হয় নহয়, পৃথিৱীখন এনেকুৱা হৈ যায় নহয়, বহুত বেছি অকলশৰীয়া নিচিনা লাগে চাবচোন। এতিয়া মানুহজনৰ লগত আপোনাৰ কিবা কিবি তৰ্কাতৰ্কি হ'লে মানে কেতিয়াবা আমাৰ কথা কাটকুটটো হৈ যায় ন, কিয় নহ'ব বাৰু? আমি মাইকীবোৰো কম নহয়তো, কৈ দিওঁ যি টি, মানুহজনেও খং উঠি যায়। মতা মানুহবোৰে বিশেষকৈ কথাবোৰ নকয়, মাইকী মানুহবোৰে কথাবোৰ ক'লে হয়। আৰু এটা কথা, মই কিন্তু বিনা কাৰণত একো নালাগোঁ দেই। যিটো যুক্তি হয় সেই কথাটো ক'বলৈ গ'লেই যুদ্ধ হয়গৈ, আৰু উপায় নাই। মই আকৌ চাই থাকিব নোৱাৰোঁ যে, সেইটোকে। এতিয়া হাজবেণ্ড ৱাইফৰ মাজত যুদ্ধ লগাব মাক জানো ক'ব পাৰি? নোৱাৰি নহয়। তেতিয়া মানে এনেকুৱা লাগে বহুত বেছি অকলশৰীয়া হৈ গ'লোঁ যেন, জানেনে? বহুত বেছি অকলশৰীয়া হৈ, আৰু ইমানখিনিৰ মাজতো তেওঁ কিন্তু সেইটো এইফালে আমি কেবি ষ্ট'ৰ আহিলোঁ, গিফ্ট ল'লোঁ, পেক কৰিবলৈ দিছোঁ, কিন্তু গিফ্টটো নেদেখাওঁ দেই, কি দিছোঁ। ধুনীয়া বস্তু এটা, সেইটো দেউতাকে নিছে যে, তাই সেই বেগ ল'বই মানে।
এইবাৰ আহিলোঁ আমি ৱেষ্ট চাইড দেই ৱেষ্ট চাইডলৈ আহিছোঁ আমাৰ আৰিয়া মানুহৰ বস্তু কিনিবলৈ কাপোৰ কিনিবলৈ হয় নাই ব'লা এইটো কেনেকৈ ল'বা এইটো তোমাৰ ডাঙৰ হ'ব ব'লা কিনিমগৈ এতিয়া এইফালে আহি গ'লোঁ এতিয়া চাম দেই কিটছৰ ভেৰাইটিজ আছে প্ৰথমতে দেখাই লৈছোঁ হা অঁ তোমাৰ ফ্ৰকটো ল'ব লাগিব এতিয়া দেই ইয়াত ল'ম আৰিয়াৰ কাপোৰ কিনি হৈ গ'ল দেই আৰিয়া আকৌ ফ্ৰক নিপিন্ধে নহয় আৰু ইমান গৰমখনত জিন্সো পিন্ধাব নোৱাৰি সেইকাৰণে হাফ পেণ্ট আৰু টি চাৰ্ট লৈ ল'লোঁ জোতা টাই জোখৰ নাপালোৱেই আৰু এটা কথা কি জানে মলবোৰত চাবচোন কাপোৰ যেতিয়া চাবলৈ যাওঁ দূৰৰ পৰা চবেই ভাল লাগে ন কিন্তু ওচৰৰ পৰা গৈ ভাল নালাগে চবৰে এটা নিজৰ চইচ থাকে ন যিমান দামী কাপোৰ হ'লেও আপোনাৰ চইচ নহ'বও পাৰে মোৰ কিন্তু দামী কাপোৰ হ'ল বুলিয়ে যে পিন্ধিব লাগিব সেইটো নহয় মানে কি চইচো হ'ব লাগিব দেই এযোৰ পচন্দ নহ'ব মই বোলো চেলোৱাৰ এযোৰ কিনিম বুলি ভাবিছিলোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ এতিয়া টাইম হৈছে 3:09 ঘৰলৈ যাওঁ ভাত খাওঁগৈ তাৰপিছত লাহেকৈ পাৰ্লাৰলৈ আহিম আৰু অকণ মুখখন ফেচিয়েল কৰিম থ্ৰেডিং কৰিম এয়া আমাৰ ছোৱালী একদম চিপছ জুচ লৈ ক'বই পৰা নাই কেলৈ বা চুপ লৈ ল'ব লাগে কোনোবাই যেন লৈহে ল'ব তাইৰ পৰা এতিয়া এয়া গিফ্ট আনিলোঁ এইফালে এইবোৰ কচমেটিক আৰিয়া কাপোৰ ব'লা আইতাক দেখাই দিওঁগৈ ব'লা তোমাৰ কাপোৰকেইটা বজাৰৰ পৰা আহি চিধা ভাতত বহি দিছোঁ আৰু পানী দিয়া ভাত বৰ টেষ্টি মাছ মাংস খোৱাতকৈ নহয় এইবোৰ খাই বেছি ভাল লাগে চাবচোন আমাৰ ইনকৈ মানে বিলাহী চাটনিটো ইমানেই ধুনীয়া বনায় এনেকুৱাই জ্বলা দিয়ে আহিছোঁ পাৰ্লাৰলৈ জীয়াই থকা দিনকেইটাও ধুনীয়াকৈ থাকিব লাগে খাব লাগে হাঁহিব লাগে আনক সুখত ৰাখিব লাগে নিজেও সুখত থাকিব লাগে হয় নাই ক'ব নোৱাৰি কোন কেতিয়া যাওঁগৈ আজিকালি যে ইচ্ছাই নোযোৱা হৈছে এইবোৰ শুনি 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 নিজেও যেন পটককৈ ক'ৰবাত যামগৈ এতিয়া তেনেকুৱা গোটেই লগা হৈছে সঁচাকৈ দেই বছৰটো যে মই কিন্তু মোৰ কাৰণে 9 সংখ্যাটো লাকি বুলি ভাবোঁ দেই নাজানো আৰু এই বছৰটো গ'লেহে গম পাম এয়া পালোহি পাৰ্লাৰ অকণ মাছাজ থ্ৰেডিং কৰি লওঁ বৌৰ ওচৰত বৌৰ হাতৰ পৰশ লৈ লওঁ এই আমাৰ এয়াই মই যে এতিয়া থ্ৰেডিং কৰোঁ গৈ পিনে আইতাকক কৰে বৰমাই এনেকৈ কৰে বুলি চিপছৰ পেকেটটো লৈ লোৱা এইফালে মই ফেচিয়েল কৰিলোঁ কালাৰ চালাৰ কৰি আহিছে দেখিছেনে সেইটো মোৰ জোৰণত দিয়া দেই বেগটো ধুনীয়া ন এইফালে কাপোৰ পেক কৰিছোঁ এইফালে ছোৱালী শুই আছে এইফালে কাপোৰ প্ৰেছ কৰিবলৈ আছে এইফালে আৰিয়া কাপোৰ পেক কৰিবলৈ আছে গাটো ধুই ল'লোঁ তাৰপিছত এইফালে আকৌ কাজু আহি আছে ডাঙৰ বা ভিনদেউ কাজু লগৰ তাহাঁতিও যাব যে বিয়ালৈ আহি আছে এতিয়া 7:20 মিনিট আছে এয়া এতিয়াই তাকে দি পঠিয়াইছে এইফালে জেঠাইকে লৈ আহিছে চিপছ সেয়াকে পাই সুখী আৰু আমাৰ মানুহবোৰ আহি গ'ল এতিয়া 9:30 বাজিয়ে গ'ল আৰিয়াক এতিয়া ভাত খুৱাম আৰু ক'তনো সোনকালে হ'ব এতিয়া 8টা বজাত উঠিছেহে মোৰ আকৌ এটা কথা কি জানে এই ফেচিয়েল বা মাছাজ কৰিলে নহয় পিছত আকৌ গুটিবোৰ পিম্পল উঠেহে এটা পিম্পল ওলায় ঠিক আছে তেন্তে কাইলৈ বঙাইগাঁও গৈ আছোঁ ভাইটি এজনো আছে নহয় বঙাইগাঁৱত জনাব লাগিব গৈ আছোঁ বুলি তেন্তে কেনেকুৱা লাগে কি লাগে যদি আপোনালোকে চাবলৈ মন কৰে তেন্তে এইকেইদিন ডেইলি ভিডিঅ'বোৰ চাই থাকিব আৰু চাবলৈ মন থাকিলে চাম বুলি মেছেজ কৰিব ঠিক আছে হ'ব আৰু এনেকৈয়ে জীয়াই থাকোঁ হয় নহয় কাৰ জীৱনত কেতিয়া কোন ক'লৈ যাব লাগিব ঠিকনা নাই
কেতিয়া মৰণে মাতিব হয়নে সেই বুলিয়ে ক'ব লাগিব আজিকালি মনটো সেইটোৱে হয় মানে সেইকাৰণে জীয়াই থকা দিনকেইটা জীয়াই থকা সময়টো হাঁহি ফূৰ্তিৰে থাকক জীৱন জিন্দাবাদ আজিলৈ ৰাখিছোঁ সদায় কোৱা দৰকাৰ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট